মা মনসাই সকলোকে কৃপা দৃষ্টি ৰাখক, তাৰ বাবে মা মনসাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়া হৈছে হাজো বৰুৱাৰ মা মনসা পূজাৰ দৃশ্যাৱলী। যিহেতুকে ইয়াত 5 দিনীয়া মনসা পূজা অনুষ্ঠিত হয় প্ৰত্যেক বছৰে আগষ্টৰ 16 তাৰিখৰ পৰা। গতিকে এয়া মনসা পূজা চলি আছে আমাৰ ঘৰৰ পৰা ওচৰতে নিচেই। বহুতকে লগ পাইছোঁ আৰু আশা কৰোঁ আহিব আপোনালোকো। 2 দিন আৰু যিহেতু আছে, যি হৈছে অষ্টমী পূজা। বহুত বেছি ভাল লাগে এই পূজাৰ কেইদিন। বছৰটোলৈকে যেন ৰৈ থকা হয় পূজাৰ, মা মনসা পূজাৰ দিনটোলৈকে। এয়া শৰাই দিব অহাৰ দৃশ্যাৱলী আপোনালোকক দেখুৱাই দিছোঁ, আৰু দেখিলে আপোনালোকে গমেই পাব পূজাৰ দৃশ্যাৱলী। গতিকে অকণমান আৰম্ভণিতে কৈ দিছোঁ। আৰু সন্ধিয়া যিহেতু দেৱধ্বনি নৃত্য হয়, গতিকে দেৱধ্বনি নৃত্যও আপোনালোকে দেখা পাব। দেৱতাসকলে নৃত্য প্ৰদৰ্শন কৰে, সেয়াও দেখুৱাম। আৰু এয়া শৰাই দিব অহাৰ সময় দেখিছে। আজি প্ৰথম পূজা আছিল। মই ভিডিঅ'টো যিহেতুকে সপ্তমী পূজাৰ দিনাখন বনাইছোঁ, অকণমান ভক্তৰ সমাগমটো কম, কিন্তু অষ্টমী নৱমী পূজাৰ দিনাখন যথেষ্ট ভক্তই কৰেহি, আপোনালোকে দেখাই পাব। আৰু এইবাবে মই আন ভিডিঅ'সমূহ এইকেইদিন কণ্টিনিউ কৰিব পৰা নাই, কাৰণ পূজাত ব্যস্ত আছোঁ। পূজাৰ কামৰ বাবে তেনেকৈ আলহী অতিথিও আহে। এটাই সেৱা আগবঢ়াইছোঁ, যাতে মা মনসাই সকলোকে কৃপা দৃষ্টি ৰাখে, সকলোৰে যেন মংগল হয়, মনৰ কামনা পূৰণ হয়, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে বাকী দৃশ্যাৱলীখিনি চাওক, আপোনালোকে বুজিব পাৰিব। যিহেতু পূজাৰ এয়া পৰিৱেশ, গতিকে ভইচ অভাৰ দিব লগা হয়, আৰু দেখিলেই আপোনালোকে বুজি পাব। মই বাকীখিনি আৰু ভইচ অভাৰো নিদিওঁ, আপোনালোকে চাওক। মা মনসাৰ কৃপা লওক, যিসকল আহিব পৰা নাই, আৰু যিসকলে আহিব বিচাৰে আহিব পাৰে। আৰু মাত লগাব, দেখিলে নিশ্চয় ভাল লাগিব যথেষ্টখিনি।